কাৰ্যসূচী আজি NSMৰ কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মূলতঃ আজিৰ তাৰিখৰ পৰা 3 দিনীয়াকৈ এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। এক প্ৰকাৰ আজিৰ তাৰিখৰ পৰা 3 দিন ধৰি অসমৰ স্বাস্থ্য খণ্ডত বা চিকিৎসা ব্যৱস্থাটো এক প্ৰকাৰ অচল হৈ পৰাৰ সম্ভাৱনা আছে, কিয়নো বিভিন্ন দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তাৰ পাছতো চৰকাৰে কোনো প্ৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। সেইটো আজি সমগ্ৰ অসম জুৰি 3 দিনীয়াকৈ তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই মুহূৰ্তত মই লখিমপুৰৰ পৰিৱেশ দেখুৱাব বিচাৰিম, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাব। এয়া লখিমপুৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি দেখুৱাইছোঁ যে লখিমপুৰখনৰ প্ৰায় 700 কৰ্মচাৰী আজি এই ধৰণে প্ৰতিবাদত বহিছে। আমি প্ৰথমতে মহিলাসকলক দেখুৱাইছোঁ আৰু তাৰ বিপৰীতে পুৰুষসকলে ৰাজপথত অৱস্থান কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল কথা হৈছে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছে, বহুদিন ধৰি এই দাবী চৰকাৰে পূৰণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে পৰ্যায়ক্ৰমে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মূল কথা হ'ল তেওঁলোকৰ পে স্কেলৰ ব্যৱস্থা কৰিব লাগে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমাহাৰত তেওঁলোকক দৰমহা দিব লাগে আৰু খালী পদসমূহত তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি প্ৰদান কৰিব লাগে, EPF আৰু CPFৰ ব্যৱস্থা কৰিব লাগে। এই ধৰণৰ দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ অসম জুৰি আজিৰ তাৰিখৰ পৰা স্বাস্থ্যখণ্ড এক প্ৰকাৰ অচল হৈ পৰিছে। এইকাৰণে কৈছোঁ যে 3 দিন ধৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। আজি প্ৰথম দিনত আমি লখিমপুৰৰ পৰা এই দৃশ্য দেখুৱাইছোঁ যে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এইসকল NSM কৰ্মচাৰী শ NSM কৰ্মচাৰীৰে প্ৰতিবাদত চামিল হৈছে। তেওঁলোকে চৰকাৰক দাবী জনাইছে তৎকালীনভাৱে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগে। মই এইকাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসমূহ চিকিৎসালয় আছে, যিবিলাক PHC আছে, তাত NSMৰ চিকিৎসক আছে, NSMৰ নাৰ্ছ আছে, NSMৰ টেকনিচিয়ান আছে, কিন্তু আজি সকলোখিনিয়ে তেওঁলোকে কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেইটো এক প্ৰকাৰ সেই স্বাস্থ্য খণ্ডসমূহত বা সেই চিকিৎসালয়সমূহত আজিৰ তাৰিখত চিকিৎসক নাই, নাৰ্ছ নাই, টেকনিচিয়ান নাই আৰু সেইকাৰণে এক প্ৰকাৰ অচল হৈ পৰিছে স্বাস্থ্য বিভাগ। এয়া আমি লখিমপুৰৰ দৃশ্য দেখুৱাইছোঁ, কিন্তু সমগ্ৰ অসম জুৰি আজি এই ধৰণে এই কৰ্মচাৰীসকলে প্ৰতিবাদত চামিল হৈছে। আমি লাহে লাহে গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম, কিন্তু প্ৰথমে মই ইয়াৰ পৰিৱেশসমূহ দেখুৱাই ল'বৰ কাৰণে কৈছোঁ যে সমগ্ৰ অসম জুৰি আজিৰ তাৰিখৰ পৰা এক প্ৰকাৰ অচল হৈ পৰিছে সামগ্ৰিকভাৱে গোটেই চিকিৎসা বিভাগটো, কিয়নো সমগ্ৰ অসম জুৰি 3 দিন ধৰি স্বাস্থ্য NSMৰ কৰ্মচাৰীসকলে প্ৰতিবাদ আৰম্ভ কৰিছে, অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে, কৰ্মবিৰতি পালন কৰিছে। আৰু এয়া আজি আৰম্ভণিৰ দিনটোত আমি এই মুহূৰ্তত লখিমপুৰৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ। আৰু বিপৰীত দিশলৈ যদি দেখুৱাওঁ, আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে মহিলাসকল বহিছে, কিন্তু বিপৰীত দিশত পুৰুষসকল তেওঁলোকে থিয় হৈ প্ৰতিবাদত চামিল হৈছে। যিহেতু জেগাৰ অভাৱ, সেইকাৰণে তেওঁলোকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰণৰ অৱস্থান গ্ৰহণ কৰি আজি কৰ্মবিৰতি পালন কৰিছে। আমি এই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিম। মোৰ লগত NSMৰ DPM আছে, মই DPMৰ কাষলৈ যাম। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ দেখিছোঁ যে আজি শ কৰ্মচাৰীৰে কৰ্মবিৰতি পালন কৰিছে, প্ৰতিবাদ কৰিছে। কি দাবী, মূল দাবী কি? মূল দাবী মই প্ৰথম এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে বহুতত আমি অলপ বিভ্ৰান্তিমূলক কিছুমান কথা বতৰা দেখা পাইছোঁ। সেইটো হৈছে যে নিয়মীয়াকৰণৰ কাৰণে আমি আন্দোলন কৰিছোঁ বুলি কৈছে, কিন্তু দৰাচলতে নিয়মীয়াকৰণটো আমাৰ কোনো এজেণ্ডাত নাই। আমি বিচাৰিছোঁ যে সমকৰ্মহৰ সমদৰমহা। মই আপোনাক উদাহৰণ সহকাৰে ক'লে আপুনি ভাল পাব। ইয়াতে যদি আমাৰ এটা ছাব চেণ্টাৰ, যিটো আজিকালি আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি কোৱা হয়, তাতে এগৰাকী ৰেগুলাৰ আৰু এগৰাকী NSMৰ থাকে। আৰু NSMৰ যিগৰাকী থাকে তেওঁ মেক্সিমাম কাম কৰিবলগীয়া হয়, কিন্তু ইয়াৰ যি তেওঁলোকৰ চেলাৰী থাকে, মাহৰ মূৰত যিটো পাৰিতোষিক পায়, সেইটো আধাতকৈও কম হয় ৰেগুলাৰতকৈ। তো সেইটো সকলোতে চলি আছে। আৰু ইয়াৰ লগতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, এতিয়া বাকী যিকেইটা আমাৰ ডাঙৰ মিছন মুডত আছে, সমগ্ৰ শিক্ষা ধৰক, সমগ্ৰ শিক্ষাৰ যিটো আন্তঃগাঁথনি আছে দৰমহাৰ, বা আমাৰ আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আছে, সেইখিনি বহুত বেছি হয়। আমাৰ এজন কৰ্মচাৰীয়ে আজি ব্লক লেভেলৰ কৰ্মচাৰীয়ে যিমান পাৰিতোষিক পায়, সেইটো যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি দেখোঁ যে ASLMৰ তুলনাত তেওঁৰ কিমান হ'ব, 5 গুণৰ এভাগমান হ'ব, ইমান কম হয়। এতিয়া মই যদি সোধোঁ যে আপোনালোকৰ মূল দাবী কোনকেইটা কথা চৰকাৰক আপোনালোকে দাবী জনাইছে? চৰকাৰক আমি জনাব বিচাৰিছোঁ, প্ৰথম কথা সমকামৰ সমদৰমহা আমাক লাগে, 2 নম্বৰ কথা গ্ৰেচুইটিটো আমাক লাগে, আৰু 3 নম্বৰ কথা কোনোবাই যদি আজিৰ দিনত মৃত্যু হয় 60 বছৰলৈকে তেওঁৰ পৰিয়ালৰ কোনোবা যদি যোগ্য ব্যক্তি আছে, যোগ্য ব্যক্তিক সন্মান সহকাৰে সেই চাকৰি দিয়ক, অন্যথা দৰমহাটো প্ৰদান কৰি থাকক। মূলতে আমি এইকেইটা কথাৰ ওপৰতে আমি গুৰুত্ব দিছোঁ। আৰু আমি আশা কৰিছোঁ, যিহেতু সচলত ইতিমধ্যে 29 তাৰিখে হৈ গৈছে, সকলো জিলাৰে গৈছিলে, আজিৰ পৰা প্ৰত্যেকখন জিলাতে আৰম্ভ হৈছে। লখিমপুৰত 700তকৈ অধিক আমাৰ NSMৰ কৰ্মচাৰী আছে। আমি 2টা সংগঠন, আঁঠুৱা আৰু নিয়া, 2টা সংগঠন একেলগ হৈ আমি এইখিনি কৰিছোঁ। 3 দিন চলিব। ধন্যবাদ জনাইছোঁ। সেয়া NSMৰ DPM মই তেখেতৰ পৰা জানিলোঁ। মূল কথা হ'ল তেওঁলোকৰ মূল দাবী হৈছে যে পে স্কেলৰ ব্যৱস্থা কৰা, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমূহক দৰমহা প্ৰদান কৰা, তাৰ লগে লগে
খালী পদত পোনপটীয়াকৈ নিযুক্তি প্ৰদান কৰা আৰু এই কৰ্মচাৰীসকলৰ বাবে EPF আৰু CPFৰ ব্যৱস্থা কৰা এই দাবীকেইটা লৈ তেওঁলোকে প্ৰতিবাদত বহিছে। আজি তাৰিখৰ পৰা 3 দিনীয়া কৰ্মবিৰতি পালন কৰিছে। আমি দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশ। এয়া মই লখিমপুৰৰ পৰিৱেশ দেখুৱাইছোঁ, কিন্তু সমগ্ৰ অসমতে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে একে পৰিৱেশ। NSMৰ কৰ্মচাৰীসকলে সেয়া চিকিৎসকেই হওক, নাৰ্ছেই হওক, টেকনিচিয়ানেই হওক, সকলোৱে তেওঁলোকে আজি কৰ্তব্যৰ পৰা আঁতৰি আহিছে আৰু প্ৰতিবাদত গৈছে। আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ, ইয়াৰ লখিমপুৰৰ পৰিৱেশ। মূল দাবী তেওঁলোকৰ আছে আৰু এই দাবী নমুনা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ কৰিব। এই মুহূৰ্তত মই এজন চিকিৎসক আছে, তেওঁৰ কাষলৈ যাম। আপোনালোকৰ দাবী কি? আজি যিহেতু সকলোৱে কৰ্মস্থলী এৰি প্ৰতিবাদত বহিছে। হয়, ধন্যবাদ। পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোক আহি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে। আমাৰ দাবীসমূহ ইতিমধ্যে আপুনি ক্ৰমানুগতভাৱে যোৱা 29 অক্টোবৰৰ পৰা আমি জনাই আহিছিলোঁ। আমি প্ৰথমে সচলা প্ৰতিবাদ কৰিছিলোঁ, চৰকাৰী পক্ষ আমি দাবী জনাইছিলোঁ, আমি স্মাৰকপত্ৰ জনাইছিলোঁ। তাৰপিছত যদি আমাৰ দাবীসমূহ যদি মানি লয়, ভৱিষ্যতে আমি আকৌ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াম বুলি তেওঁলোকক চৰকাৰী পক্ষ ইতিমধ্যে জনাইছিলোঁ। আৰু সেই আমাৰ যি দাবীসমূহ যিহেতু এতিয়ালৈকে একো চৰকাৰে কাণসাৰ দিয়া নাই, গতিকে আমি ভাবিছোঁ এনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টত আজি 2, 3, 4, 5 প্ৰতিখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আমি সকলো গোটেই অসমৰ গোটেইখন ডিষ্ট্ৰিক্ট সমবেত হৈ আমি চৰকাৰী পক্ষক আমাৰ দাবীসমূহ যাতে জনাব পাৰোঁ। আমি চৰকাৰী পক্ষ যিহেতু ইমান বাৰে বাৰে অনুৰোধ কৰাৰ পিছত আমাৰ সকলো ক'ভিড সংগ্ৰামী মানুহ ইয়াত বহি আছে। ক'ভিডত আমাৰ নিজৰ ঘৰ বাৰী এৰি থৈ তেওঁলোকে 14 দিন 7 দিন ডিউটি, 14 দিন কোৱাৰেণ্টাইন বিভিন্ন ধৰণৰ সংগ্ৰাম কৰি আহি আমাৰ যিখিনি ইতিমধ্যে আমাৰ সকলো চৰকাৰ জ্ঞাত, চৰকাৰে 2016 চনত এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে আমাক 7ম দৰমহা আয়োগত ভিত্তিত দৰমহা দি মেলি ৰূপৰেখা বনোৱা বুলি কোৱাৰ পিছতো আমাৰ আজিলৈকে বাস্তৱত একো হৈ নুঠিল। গতিকে আমি ৰাইজৰ কাৰণে আমি কাম কৰি গৈ আছোঁ, কিন্তু আমি ৰিপৰ্টিং বন্ধ ৰাখিছোঁ। আজি ৰাজপথলৈ ওলাই আহিছোঁ এটা কাৰণে যে ইমানখিনি কৰাৰ পিছত চৰকাৰী পক্ষ দৃষ্টিগোচৰ হ'বৰ কাৰণে আমি আজিলৈকে সক্ষম হোৱা নাই। গতিকে মাননীয় চৰকাৰী পক্ষক আজি প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ, সেই চৰকাৰী পক্ষ আমাৰ পেটৰ কথা শুনক। আমাৰ যি সীমিত সংখ্যক দৰমহা, বৰ্তমানৰ বস্তুৰ মূল্য বৃদ্ধিৰ লগত কোনো পধ্যে আমি খাপ খুৱাই চলিব পৰা নাই। গতিকে আমি একেখন টেবুলতে এজন চৰকাৰী পক্ষ অফিচাৰ আৰু এজন আমি NSM কৰ্মচাৰী দৰমহা যথেষ্ট তফাত, যিটোৰ কাৰণে আমি মাহৰ 15 দিন ভালকৈ চলিব পাৰোঁ, বাকী 15 দিন আমাৰ চলাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। গতিকে আমাৰ পেটৰ কথা শুনক, আমাৰ ভৱিষ্যত নিজৰ সন্তানীৰ কথা চিন্তা কৰক। কাৰণ আমি চাওক চৰকাৰী পক্ষ আমি এই কাৰ্যসূচী যদি মাজত আমি কোনোবা মৃত্যু ঘটে আমি একো নাপাওঁ, আৰু 60 বছৰ পিছত যেতিয়া আমি ওলাই যাম ঘৰলৈ একোটা ফুটা কৰি লৈ যাব নোৱাৰোঁ। আমাৰ যিহেতু বয়স বাঢ়ি যাব, 60 বছৰ আমাৰ এখন দোকানত মুনিও নাৰাখে আমাক। আমি গতিকে একো কমৰ বাবে আমি যোগ্য হৈ নাথাকিম, অৱশেষত আমি শূন্যতা লৈ যাম। গতিকে মাননীয় চৰকাৰী পক্ষক কাটৰ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ প্ৰতিবাদস্থলীৰ পৰা যাতে চৰকাৰী পক্ষে আমাৰ দাবী শুনক, আমাৰ ন্যায্য প্ৰাপ্তি প্ৰদান কৰক। ধন্যবাদ জনাইছোঁ। সেইগৰাকী চিকিৎসক আজি চিকিৎসাৰ টেবুলৰ পৰা তেওঁ চকী এৰি পেলাই আজি প্ৰতিবাদত বহিবলগীয়া হৈছে। এই ধৰণে প্ৰতিগৰাকী NSMৰ কৰ্মচাৰী আজি ৰাজপথলৈ ওলাই আহিছে। সমগ্ৰ অসমজুৰি প্ৰায় 20,000 কৰ্মচাৰী আজি প্ৰতিবাদত বহিছে। তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে, অৱস্থান ধৰ্মঘটত বহিছে। মূল দাবী হৈছে তেওঁলোকক পোনপটীয়াকৈ খালী পদত নিযুক্তি প্ৰদান কৰা, পে স্কেল প্ৰদান কৰা আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমাহাৰত দৰমহা প্ৰদান কৰা। এই দাবীখিনি তেওঁলোকে দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছিল, কিন্তু তাৰ পাছতো চৰকাৰে কোনো প্ৰকাৰে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত আজি তাৰিখৰ পৰা 3 দিন জুৰি এক প্ৰকাৰ অচল কৰি তুলিছে ৰাজ্যৰ চিকিৎসা খণ্ডটো। আৰু আজি প্ৰথম দিনটোত আমি লখিমপুৰৰ পৰা দেখুৱাইছোঁ যে শ NSM কৰ্মচাৰীয়ে ৰাজপথলৈ আহি তেওঁলোকে কৰ্মবিৰতি পালন কৰি ধৰ্মঘট কাৰ্যসূচীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিবলগীয়া হৈছে। আমি দেখুৱাই গৈছোঁ বিভিন্ন ধৰণৰ প্লে কাৰ্ড বেনাৰ লৈ তেওঁলোকে এইধৰণে ৰাজপথত বহিছে। আৰু এই দৃশ্য কেৱল লখিমপুৰত নহয়, সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে আজিৰ তাৰিখত এই অৱস্থা দেখিবলৈ পোৱা গৈছে। প্ৰায় ৰাজ্যখনৰ 20,000 কৰ্মচাৰীয়ে আজি তেওঁলোকৰ সেই চিকিৎসালয়ৰ কোঠা এৰি এই ধৰণে ৰাজপথত বহি তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু এয়া আটাইতকৈ পৰিতাপৰ কথা যে এইখন চৰকাৰে চিকিৎসা খণ্ডৰ লগত জড়িত এইসকল চিকিৎসা কৰ্মচাৰীৰ, সেয়া নাৰ্ছেই হওক, চিকিৎসকেই হওক, টেকনিচিয়ানেই হওক, কাৰো কথা কিন্তু চিন্তা নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি এই ধৰণে ৰাজপথলৈ ওলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নিৰ্দিষ্ট দাবী লৈ তেওঁলোকে আজি তাৰিখৰ পৰা 3 দিনীয়াকৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। আৰু এই 3 দিন ধৰি এক প্ৰকাৰ অচল হৈ পৰিব অসমৰ চিকিৎসা খণ্ড, কিয়নো ৰাজ্যখনৰ 20,000 NSM কৰ্মচাৰীয়ে তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে 3 দিন ধৰি। আৰু আজি প্ৰথম দুদিন সেয়েহে 20,000 কৰ্মচাৰী যেতিয়া চিকিৎসালয়ৰ ভিতৰত নাথাকিব, নিশ্চিতভাৱে এক প্ৰকাৰ অচল হৈ পৰিব অসমৰ চিকিৎসা খণ্ডটো।